যি আছে আছে আৰু বানে থাকিম আৰু বাদ দি guys. Guys, finally গেছি What a speed পাচ্ছি So well, hello guys, welcome back in my new vlog. Welcome back to the YouTube channel Hirok JB. So guys, এতিয়া কেতিয়া বাজিল 5টাই বাজে. So এতিয়া আমি যাই আছো বৰমা. তো বৰমা যোৱাৰ কাৰণটো হ'ল মোৰ যোনখন ভাইজাৰ আছে হেলমেটৰ সেইখন কৰিম ব্লেক. চ' এখন হৈছে নৰ্মেল ভাইজাৰ. চ' গাড়ীত চাব পাৰে ফিউলো নাই. গাড়ীত ফিউল নোহোৱা কাৰণটো হ'ল আমি নেক্সট ব্লগত আপোনালোকে দেখা পাইছিল এনেকুৱাকৈ ফালিছিলোঁ না ভাই, গোটাই লিমিটাৰতে ভাই, গোটাই টপ স্পীডতে আহিছিলোঁ. চ' ইফালে যাই আছে মিন্ময়, চাব পাৰে পূৰা ইয়াতে কি এইটো গকু না কি তাৰে স্পৰ্টিং পিন্ধি যাই আছে এইটো টি চাৰ্ট. চ' ইফালে মিৰাৰ লাগে বোলে পূৰা ষ্টক কৰি থৈ দিছে বাইকখন, চাব পাৰে. বাকী মোৰ বাইকখন আজি ষ্টক কৰাৰ কথা আছিল, কিন্তু মই পূৰা কি ধৰা নাই. তো এতিয়া আমি আগত যাই পেলাই পূৰা মানে ভাইজাৰ ব্লেক কৰোঁ, তাৰপিছত যাম পেট্ৰল পাম্প. তো কি চিন হয় তাৰ আপোনালোকক দেখাই আছোঁ. তো বাকী আপোনালোকে মই ক'ব খুজিছিলোঁ যে মই বাইকখন পূৰা ষ্টক কৰিব খুজিছিলোঁ, কিন্তু ষ্টক কৰা একদমেই নহ'ল. কাৰণ হেলা লাগি যায় বে, ঘৰত কি মানে ঘৰত বাইক চাইক এনেকৈ কাম কৰাই নাই. তো মই বাইকখন চেল কৰিম বুলিতো কৈছোঁ, কিন্তু কি হয় জানেনে, মই চেল কৰাৰ কাৰণ এটাই মানে বহুত অসুবিধা হয়. গাড়ীখন চেলো কৰি দিব পাৰোঁ এটা প্ৰাইচত ধৰি পেলাই, তো গ্ৰাহকো পাম, কিন্তু ট্ৰেন্সফাৰ যোনটো কৰোঁ নাজানো কিয় মই যোনখন কাৰ বিক্ৰী কৰিছিলোঁ এতিয়ালৈকে মোৰ নামতে গাড়ীখন আছে, কিন্তু গাড়ীখন লৈ যায় কি হৈছে তেজপুৰক লৈ গৈছে. কিন্তু কিমান ৰিক্সত মই মানে এতিয়ালৈকে মোৰ গাড়ীখন ট্ৰেন্সফাৰে নাই. তো মই তেতিয়াই ট্ৰেন্সফাৰ কৰিব দিছিলোঁ যেতিয়াখন গাড়ীখন চেলে হোৱা নাছিল. তো নাজানো আৰু কি হয়. তো ট্ৰেন্সফাৰ কৰিলে বেছি পইচা নালাগে, কোনোবা যদি ট্ৰেন্সফাৰ কৰোঁ গাড়ী চাড়ী বিক্ৰী কৰাতে ট্ৰেন্সফাৰ কৰে, তো এখন কাৰত মতলব কিমান লাগে 1600 টকা এটাত হৈ যায়, 1600-1700 টকা এটাত হৈ যায় আপোনালোকৰ ট্ৰেন্সফাৰ. কিন্তু ট্ৰেন্সফাৰ কৰাতে বহুত দিন লাগে ভাই, 1 মাহে হয় প্ৰায়, কিন্তু আজিলৈকে ট্ৰেন্সফাৰে হৈ অহা নাই. নাজানো আৰু কি হৈ আছে. তো জলদি এতিয়া সোমবাৰে আৰু ফোন কৰিব দিছে যোনটো ক্লাইণ্টে যোনটো তাতে মই দিছিলোঁ. তো সোমবাৰে আৰু ফোন কৰি সুধিম, যদি সোমবাৰে নহয় আৰু কি নাজানো আৰু কি কৰিব লাগিব প্ৰচেছ. বাকী মোৰ বাইকখনো চেল কৰিলে আৰু যে বাইক আৰু কাৰখনটো অলপ ভালকৈ চলোঁ, আৰু বাইক চাইক পালি আৰু চলি গেলাই উৰে দে. চ' যদি বাইকখন দেখাওঁ মই কাৰোবাক, দিয়াৰ পিছত কেনেকুৱা এটা ধোকা হ'ব, সেইটোৱে এটা কথা. তো ইফালে ৰতন দাও দোকান খুলিছে, কিন্তু পূৰা মেনেজাৰৰ দৰে বহি আছে. এতিয়া বাইক চাইক থুৱে আপোনালোকে যদি কোনোবাই আহো খোজে তো ৰতন দাৰ দোকানত আহিব পাৰে. তো মিন্ময় কি জল্দি ভাই. চ' মানে বহুত দিগদাৰ হৈ গৈছে ভাই, সদায় ব্লগ বনাওঁতে কংকাল হৈ গৈছোঁ ভাই. সঁচা কৈছোঁ, মিছা কথা কোৱা নাই. যোনী ব্লগ চাই আছে, তো ব্লগত মানে তো ৰেচপন্স বহুত কম পাই আছোঁ এতিয়া. প্ৰথমে বহুত ভাল আছিল ৰেচপন্স, এতিয়া বা কিয় কমি গৈছে, মানুহগিলা চাইছে বৰে বেছি নে কি হৈছে. তো কণ্টেণ্ট চেঞ্জ কৰিব চেষ্টা কৰি আছোঁ. আৰু বহুতে কয় মোৰ বাইকখন বোলে চাই ভাল মানে কি হয় আজিকালি মানুহে, তো মই কৈছিলোঁৱে নেক্সট ব্লগতে কৈছিলোঁ, নেক্সট মানে 2টামান ব্লগত কৈছিলোঁ. চ' মানে আজিকালি কি ডিউক 390 হওক, ডমিনাৰ 400 হওক, সেনেকুৱা টাইপৰ বাইকবোৰ বেছি পচন্দ কৰে. কিন্তু মই ডমিনাৰ 400 নলওঁ, কাৰণ মিন্ময়ৰো আছে, হিৰকৰো আছে, মোৰ ফ্ৰেণ্ডগেলাৰ আছে প্ৰায় বাজাজৰ গাড়ী. কিন্তু মোৰ এতিয়া কিনিব মন ডিউক 390, কিন্তু ডিউক 390 কোনখন, জেন2খন এতিয়াতে নাপায়ে. তো সেইটোৱে, সি আৰু কি কৰি আছে বিল্লামি. জেন2খন যদি পালোঁ হয়, আছে নহয় পাইছোঁ, কিন্তু বহুত অভাৰ প্ৰাইচ হৈ যায় ভাই. নতুনে পাই অলপ চলপ দিলি জেন3 আহি যায় 260 270 ভাই, কোনে জেন2 দিব বে. কিন্তু উপায় নাই, ভাল কণ্ডিশ্যনৰ 9000 চলা যদি এখন জেন2 পায় সিমানত, তো অলপ বেছি লৈছে, কষ্টলি হয় গাড়ীখন, কিন্তু ডিলাৰে বহুত লাভ লয়। আইছি
তো এইটোৱে নাজানো আৰু কি হয়, ভাগ্যত যদি আছে ভগৱানে বিচৰে তো লৈও দিব বাৰু। বাকী আপোনালোকে কমেণ্ট কৰি জনাব আপোনাৰ ড্ৰিম বাইক কোনখন আছে। তো ইফালে মাডগাৰটো লগাই লৈছে সি, যোনটো RC মাডগাৰ আছে। বাকী আগৰ ৰোডটো একদম বেয়া মই হয়তো যাবা মানে বৰমাক যাবা একদম ভেলাই লাগে। ৰাতিপুৱাও আহিছিলোঁ মই, কিন্তু ৰাতিপুৱা আহোঁতে মই গ্লেমাৰখন লৈ আহিছিলোঁ, এখনতো পিছৰ মাডগাৰ চাডগাৰো লগাই নাই তাৰ ভাগা চাগাৰ। তো এখন পূৰা ষ্টক কৰিব লাগিব এতিয়া মিছন ফুল ষ্টক, মানে বস্তু গোটাই খুলি থৈ দিছোঁ না। এটা বস্তু এছেম্বল কৰাতে বহুত মানে টাইম যাব। আৰু মানে কি নাটবোৰ মোৰ হৰাই গৈছে, মানে বহুত পুৰাণ হৈ গৈছে না নাট, মানে বহুত টাইম খুলি থৈ দিছোঁ বস্তু কৰা। মোৰতো নাট পৰ্যন্ত চুৰ হৈ গৈছে গাড়ীৰ পৰা ভাই। যোনটো টায়াৰ আগাৰৰ নাট আছিল, তো কলেজত যেতিয়া মই যাই আছিলোঁ তেতিয়াই চুৰ হৈ গৈছিল। তো এতিয়া নাজানো আৰু কেনেকুৱা কি হয়। বাকী মৌচমটো চাব পাৰে, অলপ বৰষুণ টাইপ কৰি আছে। তো ৱেল ইফালে চাব পাৰে কেনেকুৱা এটা ভিউ আছে, এই পুৰা গ্ৰীণ কিবা এটা চায়ে ভাল লাগছে। এই ভাই ইফালে চোৱাচোন, চিনেমেটিক মজা হ'ব। চ' মই আগত কৈ আছোঁ আপোনালোকক, কালি সিদিনা R15খন যেতিয়া ড্ৰেগ ৰেচ কৰিছিলোঁ R15খনৰ লগত, তো R15খন ইনিচিয়েলত হওক টপ এণ্ডত হওক, মানে ন' ডাউট সেইখনৰ লিমিটাৰ বহুত দেৰিকৈ আহে, কিন্তু সেই লিমিটাৰটো লগাওঁতে বহুত টাইম লাগি যায়। তো ভাই RS বেয়া স্মক কৰে ভাই। এইটো কোনোবাই ক'ব নক'ব নাজানো, কি বেয়া পায় ভাল পায়, মই সঁচা কথাটো কৈছোঁ। তো ড্ৰেগ কৰিলে গম পায়। তো এখনতো বহুত এখন BS6 RS হয়, সেইখনত বহুত পাৱাৰ চাৱাৰ ল' হৈছে, হোৱাৰ পিছতো ইমান মানে R15 এখনক হাৰাব আৰামছে পাৰে, মইতো জানো। কিন্তু যদি BS3 BS4ৰ কথা কয়, সেইখন বাইক বেলেগ আছিল RS হওক NS হওক, বিশেষকৈ RSৰ, কাৰণ তেতিয়াৰ পৰাই ফিল্ড ইঞ্জেক্টৰ গাড়ীৰ আচলমতে পিক আপ চিক আপ অলপ বেছি থাকে, মই যিমান ৰিচাৰ্জ কৰা মানে জানাত। তো সেইটোৱে যদি BS6 ধৰি লওক BS4 NS200 বা BS3 NS200ৰ মোকাবিলাত BS3 RS BS4 RSৰ পাৱাৰটো বেছি NSতকৈ। বাকী ব্লগটোত মই বাইকখন ছাৰ্ভিচ এটাও দিব লগা হৈছে। যদি বাইকখন চেল নকৰোঁ আৰু ছাৰ্ভিচ দি ধুনীয়াকৈ চলাই থাকিম আৰু ধুনীয়াকৈ এক্সজষ্ট লগাম, কিবা কৰিম। আপোনালোকে ব্লগবিলাক চাই পেলাই ক'ব আৰু মানে জোচ দেখাব আৰু ব্লগত। বহুত মানে সপোন আছে ভাই, ড্ৰিম এটা আছে ডিক 390 এখন অন কৰা। কিন্তু ডিক 390 এখন কিনাৰ পিছত ময়ো জানো মই সদায় ব্লগ বনাব নোৱাৰোঁ, কাৰণ সদায় সেইখনত তেলৰ কষ্ট হওক বা ফিউলৰ কষ্ট হওক বা ছাৰ্ভিচ কষ্ট হওক বহুত হাই লেভেলৰ হয়। তো মই যদি 200cc চাওঁ, 200cc একোৱেই নহয় সেইটো হিচাপে, 200cc কমেই হয় প্ৰায়। কিন্তু সেইখনত 5,000 টকা এটা ছাৰ্ভিচিঙত যাবই, ভাল ছাৰ্ভিচিঙত। তো বহুত মানে ইঞ্জিন অইলৰ দাম বহুত হৈ যাব। এটা 1200কে এটা ডাব্বাকে পৰে, সেই যোনটো ইঞ্জিন অইলৰ ডাব্বা আছে, লিকুইড মলি নেকি না মটলৰে কোনোবা এটা মই চাইছিলোঁ। তো 1200 কিমান 2400 টকা ইঞ্জিন অইলতে যাব। তো বহুত ঝামেলা। তো সিফালে আমাৰ বন্ধু কেইটামান গেল। তো বাকী আপোনালোকে কেনেকুৱা টাইপৰ ব্লগ চাই কমেণ্ট কৰি জনাব। কিন্তু মই জানো আপোনালোকে আজিকালি কি আৰু মই সেইটোৱে যোনটো ৰিয়েলিটি। মই আজি এটা ৰীল দিছিলোঁ, তো বহুতে কমেণ্ট কৰি মোক কৈছে যে মোৰ মানে টেলেণ্ট থাকিলেই মানে চব বাইকতে হয় কথাটো, কিন্তু বহুত আজিকালিৰ দিনত বহুত আহে। আপোনালোকে যদি থাম্বনেইলত যদি ভাল বাইক নাচায়, তো আপোনালোকে কিয় ক্লিক কৰিব, সেইটোৱে কথা। যদি মই যেতিয়া ভিডিঅ'ত মই ডিউক 390 আনিছোঁ, ডমিনাৰ 400 বহুতকেইখন আনিছোঁ, তো সেইকেইটা ভিডিঅ'ই মানে হাই পাৰফৰ্মেঞ্চ, মানে ভাল পাৰফৰ্মেঞ্চৰ দিছে ভিডিঅ'কেইটা। পাৰফৰ্মেঞ্চ বুলি কৈছোঁ, মানে হাই মানে ইংগেজটো বেছি, তাৰে ভিউজটো বেছি ভাল হয়। তো
সেইটোৱে তো আহি পালোঁ বৰমাৰ ইফালে আপোনালোকে যি ইয়াতে বৰমাত কোনোবাই নাজানে ক'ত আছে ষ্ট'ৰখন, তো আপোনালোকে ইয়াত অলপ আহি পেলাই বৰমাৰ এইটো ফাৰ্ষ্ট গেটৰ পাই আহি পেলাই অলপ যাই পিনে পাব। পেট্ৰলো নাই, গাড়ী পেট্ৰলো ভৰাব লাগিব যাওঁতে টাইমত। হা মাকা আখ ৰ'বা তোমাক তাতে কৰা নাই। এই 70% হ'ব না, 70% নকৰে বোলে ধ্ৰুৱে কৈছি। নেট খাই কৰি দিয়া নাই গাইজ। ইয়াত দেখিলে পেপাৰটো আনাই নাই, তো সিদিনাও আহাতে নাছিলে, তো যিটো দেখিছোঁ নহ'বই চাগে। নেক্সট টাইম আহি পেলাই লগাব লাগিব। আৰু কি কৰিব, আমি যোনটো বস্তু বিচাৰোঁ না সেইটো বস্তু কেতিয়াও নাপায়। তো এটা টাইমত মই যেতিয়া বগা আৰ এছ বিচাৰিছিলোঁ, যেতিয়া বগা বা ব্লেক আৰ এছ বিচাৰিছিলোঁ, তো নাপালোঁ। নাপাই পেলাই পালোঁ ৰেড আৰ এছ। তো যি পালোঁ সেয়ে উঠাই দিলোঁ। তো এইফালে আমি এতিয়া লেফ্ট চাইডে যাম, যাই পেলাই ইয়াতে ফিউল আপ কৰোঁ। তেল ভৰাবা তাতে 100 টকা চেছ। লাহে লাহে যাওঁ ভাই, ফিউল চিউল নাই। আপোনালোকে ভাই ফালিলেও বেছি চাই ভাল নাপায়, মইতো কি কওঁ আৰু যি আছে আৰু বানাই থাকিম আৰু বাদ দি। guys, গেছি ফাইনালি গেছি। ও টপ স্পিড বেশি, গাড়িখনৰ টপ স্পিড বেশি দেখো। 146 গেছি আজি, সিদিনা কে জনাইছিল। টায়ার পাম্প থাকার কারণে দেখছ, টায়ার পাম্প থাকার কারণে দেখছ কি টপ স্পিড দিচ্ছি, তুপ ধুপ গেছি। আজি আর বার্তাই নাম লাগবে ভাল। সিদিনা উঠাই নাছিল। সিদিনা ভাই টপ স্পীডে উঠা নাছিল, আজি আৰু একবাৰ টপ স্পীড উঠা লোৱা নুঠাওঁ আৰু ইলান থাকিলে আৰু ভাল লাগিল হয়, একেলগে ফালি পেলাই চালু হয় দোকান। ইলান নাই আজি, ইলান থাকিলে ভাল লাগিল। একবাৰ লাষ্টবাৰ ফোন মাৰিম আৰু ইলানক, যদি ধৰে সি আহিলে ভাল লাগিব, ফালি চাওঁ একেলগে। সিদিনাও অৰুণ ভাইখনে বাৰ্তা বনাইছিল, প্লাছ আজি আৰু বেজাকৈ হাল্লা কয়। ইয়াত কিবা আছে চাগে, কোনোবা ঢুকাইছে চাগে আই গেছ। তো মানুহ আছে ইয়াত।
ইলান ভাই তোমাৰ তাকে ফোন মাৰি আছো কি হৈছে ৱেল ইয়াত ৰিল চিল লৈ আছে গাইজ তো আমি তাৰ পৰা আহিলোঁ আহি পেলাই মানে কেছটো কি হ'ল তাতে এটা মানে বেয়া নিউজ শুনিলোঁ তাতে মানে আমি যোনখিনি জেগাত আছিলোঁ তেতিয়া তো তাতে এটা মানে যোৱাকালি এটা বহুত ডাঙৰ এক্সিডেণ্ট হয় মানুহ এজনৰ দুজনৰ ডেথ হৈ গৈছে তো বহুত ব্ৰুটাল হিচাপে এক্সিডেণ্ট হৈছে তো ট্ৰাকে মাৰিছে তো অলপ মানে চাই চিতিয়ে চলিব লগা হৈছে তো মানুহটো দোষ নাছিল কিবা কিন্তু গাড়ীখনৰে দোষ কিন্তু কি কৰিব আৰু দোষ নহ'লেও আৰু মাৰা গ'ল মানুহ আৰু এনে আৰু বাকী ইফালে মিনময় আছে ফিউল চুক ভৰালোঁ গেলা ভয়ে লাগে কি ডাঙৰ ট্ৰাক ভাই কি লম্বা ভাই চাও কি আছে বে ইয়াত গাড়ী চাড়ী আছে নেকি তো গাইজ ইয়াৰ পৰা যাওঁ এতিয়া আন্ধাৰ হ'বৰো হ'ল তো অলপ ফালি চালি দিলোঁ মই বাকী গাড়ীখন 146ৰ ওপৰতো যাব চাগে মই ফালি চাম কিন্তু আজি নাপালোঁ আৰু মন চন নাই তো ভিডিঅ' চিডিঅ' চালোঁ মানে এক্সিডেণ্ট হয় তো মানে একদম বেয়া লাগিল তো গাইজ যদি ব্লগটো ভাল লাগে লাইক ছাবস্ক্ৰাইব কৰি দিব তো সেইটো লেভেলৰ ব্লগ মই দিব নোৱাৰিব পাৰোঁ কিন্তু আপোনালোকে ছাপোৰ্ট কৰিব যিহেতু চেনেলটো নতুন তো আপোনালোকে অলপ লাইক শ্বেয়াৰ কৰি দিব তো সেইটোৱে বাকী ব্লগৰ কোনখিনি বস্তু চাই বা ভাল লাগিছে মানে কমেণ্ট কৰি জনাব আৰু কি মানে ইম্প্ৰুভ কৰিব পাৰোঁ ব্লগত আপোনালোকে ক'ব তো লগ পাম একবাৰ লাইক ছাবস্ক্ৰাইব কৰিবা দা গাইজ লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব বহুত কষ্ট কৰি আছোঁ গাইজ অলপ ছাপোৰ্ট কৰিব চ' গাইজ সদায় ব্লগ বনাওঁতে কংকাল হৈ গৈছোঁ মানে তেল ভৰাতে ইচ্ছা নহয় গৈছে তো গাইজ বাই বাই